আপোনাৰ যাতে সোণৰ সপোনত কোনো ধৰণৰ যাতে কলা দাগ নালাগে, আপুনি সেফটি থাকিব লাগিব নিজে অকণমান। এইটো যিটো এতিয়া আপোনালোকে ইয়াত নটিফিকেশ্যন দেখি আছে, এইটো মোৰ একে ঘৰৰ ওচৰৰে এজনী ছোৱালীৰ হয়। তাই যেতিয়া মোক মেছেজটো দিলে লগালগ মই কৈ দিছিলোঁ আৰু কিছু কথা ভইচ মেছেজ কৰি গৈছোঁ। আপোনালোককো সাৱধান কৰোঁ আৰু মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিছুমান টিপছহে পাব আৰু কিছুমান সাৱধান হ'বৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক জনাই থাকোঁ। আৰু এই নটিফিকেশ্যনটোৰ কাৰণে মই আপোনালোকক এটাই অনুৰোধ জনাম, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়াও নজনা মানুহ বহুত আছে এইটো বিষয় লৈ। ইয়াতে ধুনীয়াকৈ লিখা হৈ আছে, আপোনালোকৰ যিটো ফেচবুক একাউণ্ট আছে, আপুনি যদি গুৱাহাটীত আছে তেতিয়াহ'লে এই লগ ইন কৰিবলৈ চেষ্টা কৰিছে ডিব্ৰুগড়ৰ পৰা। এতিয়া ইয়াত ফেচবুকে আপোনাক জনাই দিছে ধুনীয়াকৈ যে আপুনি গুৱাহাটীত আছে, এইটো এতিয়া বেলেগ এটা লোকেশ্যনৰ পৰা অন কৰিছে। যদি আপুনি হয় তেতিয়াহ'লে এইটোত ইয়েছ কৰক, যদি নহয় ন' কৰক, এনেধৰণৰ অপশ্যন আহিব। আৰু এই অপশ্যনটো অহা মানে ইয়াত ক্লিক কৰাৰ কোনো ধৰণৰ দৰকাৰেই নাই। এনেধৰণৰ যদি নটিফিকেশ্যন আহে সেইটো একেবাৰে টাচ নকৰিবই আপোনালোকক। সকলোকে হাতযোৰ কৰি অনুৰোধ জনাম, এই ভিডিঅ'টো শ্বেয়াৰ কৰক। নতুন আমাৰ বহুতসকলে বিপদত পৰিব পাৰে এনেধৰণৰ কাম এতিয়া যিহেতু কৰি আছে। বহুত সংখ্যক মানুহ এনেকুৱা আছে যে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ কিছুমান ছোৱালী বা মহিলা মানুহক টাৰ্গেট কৰি এনেধৰণৰ কাম কিছুমান কৰি থাকে তেওঁলোকক বদনাম কৰিবৰ কাৰণে। এই ভিডিঅ'টো মানে কি জৰিয়তে আপোনালোকক কৈছোঁ যাতে এনেধৰণৰ নটিফিকেশ্যন আহিলে কোনো কাৰণতে যাতে ক্লিক নকৰে।